হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি হয় 19 এপ্ৰিল। আজি ৰাতিপুৱা 7 বজাতে ভিডিঅ' আৰম্ভ কৰিছোঁ। 7টা বজাই নাই আচলতে। আমি যাবলৈ ওলাইছোঁ ভোট দিবলৈ। মানে আজি শোণিতপুৰ ডিষ্ট্ৰিক্টত আজি মানে প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন লোকসভা সেয়া ষ্টাৰ্ট হৈছে। আমাৰ ইয়াতে আজিয়ে আছে, গতিকে মই এইবাৰ মানে ভোট দিবলৈ পাৰিলোঁ। আৰু চাওক, একে কেন্দ্ৰৰ প্ৰথমতে ময়ে দিলোঁ মানে ভোটটো। আৰু ৰাতিপুৱা অকণমান খালী থাকে, সেইটো কাৰণে আমি 4জনে সোনকালে গুচি আহিলোঁ। অন্যকেইবাৰ মই পোষ্টেল বেলটতহে মানে ভোট দিব পাৰোঁ, কাৰণ ডিউটি পৰে ইলেকশ্যনৰ। এইবাৰ যিহেতু শাৰীৰিক অৱস্থা ইমান ভাল নহয়, সেইটো কাৰণে এইবাৰ ডিউটিৰ পৰা ৰেহাই পালোঁ আৰু ধুনীয়াকৈ ভোট দিব আহিব পাৰিলোঁ ইয়াতে। গতিকে EVMতে দিলোঁ আৰু ভালো লাগিলে। আৰু মই যিহেতু সোনকালে ওলালোঁ, অলপ সময় ৰৈ দিছোঁ গাড়ীৰ কাষতে আৰু চৌপাশৰ পৰিৱেশটো দেখাইছোঁ। যিখন স্কুলত আমি ভোট দিছিলোঁ তাৰে চৌপাশৰ পৰিৱেশ এয়া খুব ধুনীয়া। আৰু মাহঁতো এয়া আহি আছে এতিয়া। সোনকালে হৈ গ'ল। আৰু মানে ইয়াত আচলতে দুটা কেন্দ্ৰ, দুটা ষ্টেচন আছে। মানে এটাত আমাৰ যিটো আছিলে সেইটোত বেছি মানে ভিৰ নাছিলে, সেইটো কাৰণে সোনকালে হ'ল। গছ কেইজোপা দেখিছেনে? নতুন পাত আহিছে যে, ইমান বেছি ধুনীয়া লাগিছে নহয়। আৰু আটাই এতিয়া গাড়ীত বহি লওঁ আৰু আকৌ ঘৰমুৱা যাত্ৰা। তাৰ আগতে অকণমান মানে বজাৰ যাব লগা আছে, যিহেতু এইকেইদিন দেউতাৰো ইলেকশ্যন ডিউটি পৰি আছে। মানে কোনেও সময় নোপোৱা হৈছে, চবে মানে ইলেকশ্যনৰ কাৰণে ব্যস্ত। বাবুৰো গা ভাল নহয়, গতিকে আমি আহিলোঁ আকৌ বজাৰ কৰিবলৈ। মানে বাবু আৰু মই গেলামালৰ অলপমান বজাৰ কৰিব পৰুৱা চাৰিআলি আহিলোঁ আৰু মাহঁতক নমালোঁ চব্জি বজাৰত, মানে চব্জি আৰু মাছৰ বজাৰত। তেওঁলোকে সেইখিনি লোৱালৈকে আমাৰ এইখিনি লোৱা হৈ যাব। আৰু মই য'ত দোকানত আহিছোঁ এইকণতেও এটা কেন্দ্ৰ আছে, মানে পৰুৱা চাৰিআলিত। সেই কেন্দ্ৰটোত আকৌ মোৰ লগৰগৰাকী পৰিছে মানে ডিউটিত, কিন্তু সোমাবলৈ এতিয়া বেয়া লাগিল যিহেতু ব্যস্ত আছে। এইটো হয় কেন্দ্ৰটো, ভোটগ্ৰহণ কেন্দ্ৰটো। অকণমান এনেকৈ বাহিৰৰ পৰাই দেখাই দিলোঁ। ইয়াতো ভিৰ লাগি আছে, যিহেতু অলপ আগতে ভোটিং আৰম্ভ হৈছে। গতিকে বহুত ব্যস্ত থাকিব ন, এনেকুৱাত মানে আকৌ দিগদাৰি দিয়া নিচিনা হ'ব। সেইটো কাৰণে আৰু মাত দিয়া নহ'লে মই সোমালোৱেহেঁতেন। তাৰপিছত এতিয়া আহি পাই গ'লোঁ মাহঁতৰ বজাৰৰ জেগা। মাহঁত আহিহে আছে বজাৰলৈ, আমি ৰৈ আছোঁ, ৱেইট কৰি আছোঁ আৰু ইয়াতে বহি। যি গৰম, এখন খুলি ৰাখিছোঁ। অকণমান পিছত ইয়াতো বজাৰ বহিব, মাংসৰ, মাছৰ, কিন্তু এতিয়া নাই বহা। আকৌ হৈছে মাছ মাৰি আনিব নেকি দেউতাহঁতে, আহিয়ে পোৱা নাই এতিয়ালৈকে। জোকাই আছে বাবুৱে মাছ মাৰি লৈ আহিব নেকি। বজাৰৰ পৰা চব্জি মাছ আনি দুইটা ঘূৰি ফুৰিছে, মা আৰু দেউতা। 4টা মানুহ আহিছোঁ বজাৰ কৰিব আজি। কি মাছ? আৰু এইমাত্ৰ ঘৰ সোমাইছোঁ আৰু চুনুৱে একদম পুৰা নেজ লৰাই লৰাই আহিছে। কিন্তু ইয়াক যে এৰি থৈ যাব লগা হয় ন, আমি নাথাকাত এনেকৈ বান্ধি থৈ যাবও বেয়া লাগে বাহিৰত। গতিকে এৰি দিওঁ যে, সেই এৰা সময়খিনিতে সন্মুখৰ ফিল্ডখনত মানুহে কিমানে লেতেৰা বস্তু পেলায়, সেই লেতেৰা বস্তুবোৰ আনি মানে য'তে ত'তে আমাৰ আগফালে বা কেতিয়াবা বাৰাণ্ডালৈকেও লৈ আহে, এনেকৈ পেলাই থাকে। মানে বিৰাট অশান্তি লাগে আৰু তাক মানে কৈ নোৱাৰা হৈছোঁ। মই এতিয়া মাস্ক এখন অৰ্ডাৰ দিছোঁ তাৰ কাৰণে। অনলাইনত কেতিয়া আহি পাব নাজানো, কিন্তু এয়া চাওক লেতেৰা কাগজ আনি পেলাইছে। বাবুৱে ধেমালি কৰি তাকে দাঙি এনেকৈ তাৰ দ্বাৰাই পেলাইছে। মানে কিমান মানে গালি দিলেও নিশিকে। মায়ে কেতিয়াবা চিটিপকৈ মানে দিয়েও মানে পিটন, তথাপিও মানে চেকনি লৈ সি বুজি নাপায়। তাৰপিছত আমি সোমোৱাৰ পিছতে আকৌ দেউতাই লগে লগে ডিউটিত যাব লগা হ'ল। ইলেকশ্যনৰ ডিউটি চলি আছে। বতৰটো আজি বহুতেই বেছি বেয়া মানে কি আৰু, বৰষুণো নাই বাৰু, কিন্তু মানে ৰ'দ একেবাৰে নোলালে। ৰাতিপুৱা ভোট দিব যাওঁতে অকণ ভালেই আছিলে, এতিয়া আৰু বেছিহে বেয়া হ'ল। এতিয়া 12টা বাজিব হ'ল, মানে অকণমানো ৰ'দৰ ৰেখাও নাই মানে। আৰু আমনিও লাগিছে, ঘৰৰ ভিতৰতে কিনো কৰি থাকিম। আজি যিহেতু আৰু ক'তো বেলেগ কাম নাই, গতিকে আৰু এটা কথা, জেতুকাখিনি সেইদিনাখন ব্লগত দেখাইছিলোঁ, অনা হৈছিলে কিন্তু ফ্ৰিজতে থৈ দিয়া হ'ল। আজিহে মায়ে পিচিছে, গতিকে আজি লগাম বুলি ভাবিছোঁ। আৰু এয়া মায়ে পিচি থৈ দিছে, মিক্সিতে পিচিছে, কিন্তু একদম পুৰা মোলায়েম হৈ গৈছে। ইমান ধুনীয়াকৈ পিচা গৈছে, লগাবলৈও ভাল হ'ব। কিন্তু সন্ধিয়াকৈ লগাম চাগে। আজি ৰাতিপুৱা অকণ ভাত সোনকালে খালোঁ আৰু হঠাতে মন গ'ল মেগী খাবলৈ। গতিকে ভাবিলোঁ এতিয়া মেগীকে বনাওঁ। এয়া বনাইছোঁৱে, মানে অকণমান ফ্ৰাই টাইপত ৰান্ধিছোঁ, আলু দি কিনে। এনেকৈ ভাল লাগে, হ'বই আৰু এতিয়া।
মেগী খাই মই বহুত বেছি ভাল পাওঁ তাতে আকৌ যেতিয়া এনেকুৱা ঠাণ্ডা ঠাণ্ডা বতৰ হয় আৰু বেছি ভাল লাগে আৰু ফ্ৰাই কৰি বেছি ভাল লাগে দেই বইল মেগী ভাল নালাগে ইমান মোৰ ভাগৰখিনি লৈ আহিলোঁ বাবুৱে বোলে সন্ধিয়া খাব আৰু আজি বতৰটোৰ কাৰণে যিহেতু অকনমান আমনিদায়কো হৈ আছিলে সময়বোৰ গতিকে নিজে নিজে কাম উলিয়াই লৈছোঁ আৰু এইটো চাওক না নখত যে দাগ দিছিলে এই দাগটোহে নাযায় বহুত দিনলৈকে ভূত দিয়াৰ পিছত সেইটোৱে অশান্তি আৰু মই কৈ আছিলোঁ মাছ মায়ে ভাজি থৈছে মই ভাবিলোঁ জিকাৰে মাছৰ তৰকাৰী বনাওঁ মানে নিজে নিজে কাম উলিয়াই লৈছোঁ নিজে আজি চব্জিও কাটিছোঁ আৰু তৰকাৰীও বনাম আৰু লগাও নলগাওকে জেতুকাখিনি লগালোঁ আৰু বতৰটো হিচাপত মানে লগাবলৈ মন নাছিলে কিন্তু জেতুকাখিনি যিহেতু পিচি থৈছে লগাই দিলোঁ আৰু বতৰটো দেখিছে নহয় কেনেকৈ বতাহ আহি আছে তাৰ মাজতে গধূলি সময়খিনিত এনেকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ এটা হুঁচৰি দল আহিলে বহুত বেছি ভাল লাগিলে মনটো চালোঁ তেওঁলোকৰ নাচ আৰু দুজনীমান আমাৰ স্কুলৰে ষ্টুডেণ্টো আছিলে তাৰপিছত বঁটা তেনেকৈ মাননীয়টি দিলোঁ আৰু মা আৰু বাবুৱে সেৱা ল'লে মই যেনিবা দূৰৰ পৰাই মানে থিয় থিয় সেৱা ল'লোঁ আৰু ৰাতিলে বতৰ আৰু বেছি বেয়া হ'ল মানে একদম বৰষুণ আহোঁ আহোঁ হ'ল কিন্তু ডাঙৰ পাৰ্টি এটা আহিলে হুঁচৰিৰ যিহেতু আমাৰ আগফালে বহুত বেছি জেগা নাই গতিকে অকণমান বিহু চিহু নাচিব দিগদাৰেই কিন্তু আমাৰ ৰাস্তাৰ সিপাৰৰে মহিলাখিনিৰ এটা হুঁচৰি দল আহিলে আৰু এই ল'ৰা দুজন যে এয়া মোৰ ষ্টুডেণ্টে হয় স্কুলৰ ঢোল আৰু তাল বজাইছে খুব ধুনীয়াকৈ মানে তেওঁলোকে হুঁচৰি মানে অনুষ্ঠানটো কৰিলে ভাল লাগিলে আৰু আমিও সৰুতে মাৰিছিলোঁ যে মনত পৰি গ'ল এতিয়াতো সেই তেনেকুৱা পৰিৱেশেই নাই খুব ধুনীয়া মানে বহুত ভাল লাগিলে কিন্তু বতৰটো বহুত বেয়াকৈ আহিছে এই বৰষুণ দিও তেনেকুৱা নিচিনা হ'ল